ক্লাছত আমি পঢ়িছোঁ প্ৰক্ৰিয়টিক চেলৰ বিষয়ে। এতিয়া আমি পঢ়িম ইউকেৰিয়টিক চেলৰ বিষয়ে। ইউকেৰিয়টিক চেলৰ সাধাৰণতে নিউক্লিয়াছবিলাক থাকে। এই চেলবিলাক সাধাৰণতে ডাঙৰ আৰু বহুত জটিল হয়। এই চেলবিলাক সাধাৰণতে আমি গছ-গছনি, জীৱ-জন্তু বা বেকুৰ এইবিলাকত পাওঁ। এই চেলবিলাক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰি। এইকেইটা তিনিটাৰ ভাগকেইটা হ'ল চেল মেমব্ৰেন, চাইটোপ্লাজম আৰু নিউক্লিয়াছ। এতিয়া আমি পঢ়িম চেল মেমব্ৰেনৰ বিষয়ে। চেল মেমব্ৰেননো কি, ইয়াতে কি কাম কৰে সেইটো পঢ়িম। চেল মেমব্ৰেনবিলাক হৈছে এটা চেল এটাৰ বাহিৰত যিকোনো এটা চেল যিটো পদাৰ্থৰে কভাৰ হৈ থাকে, যিটো ছাবষ্টেন্স দি কভাৰ হৈ থাকে সেইটো কোৱা হয় চেল মেমব্ৰেন। এই চেল মেমব্ৰেনবিলাকে সাধাৰণতে চেল এটাৰ ভিতৰত বাল বেয়া যিকোনো ছাবষ্টেন্স যেতিয়া সোমায় এইটো সোমোৱাত বা বাহিৰ কৰাত এইবিলাকে সহায় কৰে। এইটো হ'ল চেল মেমব্ৰেনৰ ফাংচন। পিছত পঢ়িম চাইটোপ্লাজম। চাইটোপ্লাজমবিলাক সাধাৰণতে চেল এটাৰ ভিতৰত জেলিৰ নিচিনা থাকে। এই চাইটোপ্লাজমবিলাক সাধাৰণতে অৰ্গেনেলছ নামৰ ছাবষ্টেন্স দি গঠিত হয়। এতিয়া পঢ়িম নিউক্লিয়াছ। নিউক্লিয়াছবিলাক সাধাৰণতে কণ্ট্ৰল চেণ্টাৰ অফ চেলছ বুলি জনা যায়। মানে চেলৰ এটা কেন্দ্ৰবিন্দু বুলি জনা যায় নিউক্লিয়াছক। এই নিউক্লিয়াছবিলাকে সাধাৰণতে জেনেটিক মেটেৰিয়েল মানে DNA বংশগতিৰ একক সেইবিলাকেদি গঠিত হৈছে। So student, if you understand today's topic, like the video and share with your friends. In the next class, we will discuss organelles in detail. So thank you.